প্ৰিয় শ্ৰোতাবৃন্দ, আজি আমি উল্লেখ কৰিম বিশ্বৰ আটাইতকৈ শক্তিশালী অবিশ্বাসমূলক উক্তি। আহকচোন চাওঁ। সফল ব্যক্তি সেইজনে যিজনে নিজৰ সিদ্ধান্তৰ দ্বাৰা জগত সলনি কৰিব পাৰে। ইয়াৰ বিপৰীতে অসফল ব্যক্তিয়ে জগতৰ ভয়ত নিজৰ সিদ্ধান্তই সলনি কৰে। আপোনাৰ জীৱনৰ জয় আৰু পৰাজয় আপোনাৰ বিবেচনাৰ ওপৰত নিৰ্ভৰশীল। মানিলে পৰাজয়, দৃঢ়তাৰে ঠানিলে নিশ্চিত বিজয়। যেতিয়ালৈকে আপুনি নিজৰ পৰাজয় স্বীকাৰ নকৰে, তেতিয়ালৈকে বিশ্বৰ কোনো শক্তিয়ে আপোনাক পৰাস্ত কৰিব নোৱাৰে। যদি আপুনি সূৰ্যৰ দৰে জিলিকিব বিচাৰে, তেন্তে প্ৰথমে সূৰ্যৰ দৰে জ্বলিবলৈ সাজু থাকক বা জ্বলিবলৈ শিকক। জীৱনত আমাৰ পৰাজয় বা পৰাস্ত বাহিৰৰ প্ৰত্যাহ্বানৰ দ্বাৰা নহয়, বৰঞ্চ আমাৰ ভিতৰত থকা দুৰ্বলতাৰ বাবেহে হয়। যিদৰে খৰালি বা খৰাং অবিহনে গছত নতুন কুঁহ, নতুন পাত নোলায়, ঠিক সেইদৰে কঠিনতা আৰু সংঘৰ্ষৰ অবিহনে জীৱনত সফলতা আহিবই নোৱাৰে। যদি আপুনি সেই মুহূৰ্তটো হাঁহিবলৈ সক্ষম হয়, যি মুহূৰ্তত আপোনাৰ অন্তৰখন, ভিতৰখন সম্পূৰ্ণৰূপে ভাঙি গৈছে, তেতিয়াহ'লে এই বিশ্বৰ কোনো শক্তিয়ে আপোনাক ভাঙিব নোৱাৰে। প্ৰত্যেকটো সৰু সৰু পৰিৱৰ্তন ডাঙৰ সফলতাৰ আৰম্ভণি হয়। মানুহ সফল তেতিয়াহে হয় যেতিয়া তেওঁ জগতক নহয়, নিজক পৰিৱৰ্তন কৰিবলৈ শিকে বা নিজক পৰিৱৰ্তন কৰিবলৈ আৰম্ভ কৰে। জীৱনৰ দৌৰত যি আপোনাক দৌৰি হৰুৱাব নোৱাৰে, তেওঁ আপোনাক সমালোচনা কৰি বা কটু বাক্য প্ৰয়োগ কৰি হৰুৱাবলৈ চেষ্টা কৰে। আশা কৰোঁ এই মটিভেশ্যনেল স্পীচ অৰ্থাৎ সংগৃহীত মটিভেশ্যনেল স্পীচ বা অভিৰুচনমূলক উক্তি আপোনালোকক ভাল লাগিলে। যদি ভাল পাইছে, অনাগত দিনতো এইদৰে আৰু দি থাকিবৰ বাবে উৎসাহিত কৰক। লাইক, শ্বেয়াৰ, কমেণ্ট কৰক। পুনৰ এবাৰ সকলোকে ধন্যবাদ জনাইছোঁ।